দাদা এইটো কোনটো সমষ্টি হয়? এইটো আমাৰ চামাগুৰি সমষ্টি মহামাৰী জিপি 3 নং ৱাৰ্ড। ৰাতি 4টা বজাত এটা আপোনাৰ কি গাড়ী আছিলে এলটো লীলা ৰঙৰ এলটোটো আহি ইয়াত ৰখাইছে। ৰখাই পেলাই ইয়াত সোমাই টানি ছিঙি থৈ গ'ল। থৈ পেলাই ইফালে গুচি গৈছে। ভিডিঅ' ফুটেজ আছে, আপোনালোকে চালে পাব। মানে লণ্ডভণ্ড কৰি থৈ গৈছে। কিহৰ কাৰ্যালয় আছিলে এইটো আমাৰ কংগ্ৰেছৰ কাৰ্যালয়। কিহৰ কাৰণে কৰিছে বুলি ভাবিছে? কিহৰ কাৰণে কৰিছে এইটোতো আমি নাজানো। দুৰ্বৃত্তই কৰিছে। কি সন্দেহ হয় আপোনালোকৰ? সন্দেহটো আমাৰ বিজেপি ল'ৰাকেইটাই কৰিছে আৰু বেলেগতো একো নাই। চিচি ফুটেজ আছে, আপোনালোকে চালে পাব। মানুহ চিনাক্ত কৰিছে? মানুহ চিনাক্ত কৰা নাই। এনেই ক'লা কাপোৰ চাপোৰ এইবিলাক আমি দেখা নাই, কিন্তু মানুহটো মানে ক'লা আছিলে, চোলাটো ক'লা আছিলে, ক'লা চোলা আছিলে, মানে নামিছে এন্ধাৰ আছিলে, তেতিয়া অলপ এন্ধাৰ আছিলে, মানুহটো চিনি পোৱা নাই। এতিয়া আপোনালোকে আইনৰ সহায় আমি মুখ্যমন্ত্ৰীক মানে আহ্বান কৰিছো যাতে এইটো আমাক উচিত বিচাৰ লাগে। আৰক্ষী থানাত জনাইছে নে? আমি মহামাৰী আৰক্ষী থানাত জনাইছো। আহিছে নে তেওঁ? এতিয়া মানে আহিব বুলি কৈছে। আহি পোৱাহি সমষ্টি হয় কোনটো গাঁও পঞ্চায়ত? এইটো আমাৰ চামগুৰি সমষ্টিৰ বাজিয়াগাঁও জিলা পৰিষদৰ মহামাৰী গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ড। মই এয়া নহয় অকণ দূৰৰ, কিন্তু স্থানীয় লোকে কোৱা মতে মই গম পাইছো যে এইটো সম্পূৰ্ণ ভাৰতীয় জনতা পাৰ্টিৰ প্লেনিং। সিহঁতে প্লেনিং কৰি পেলাই সিহঁতৰ যেতিয়া দেখিছে আমাৰ পঞ্চায়তৰ দুৰৱস্থা, আজিৰ দিনত সিহঁতৰ ইয়াত ভেটি নাই, ভেটি নথকা অৱস্থাত সিহঁতে যোনটো পৰিস্থিতিত মানুহক ভয় পাব কি দেখাই আছে, সিহঁতে ভাবিছে আমাৰ ভোটাৰ ৰাইজক আমাৰ অফিচখন ভাঙি পেলাই ভয় দেখাব যাতে ভোটাৰ ৰাইজ আগবাঢ়ি নাহে। এইটো কোনটো কাৰ্যালয় হয়? এইটো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মহামাৰী গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ কাৰ্যালয় হয়। ইয়াত আমাৰ মেম্বাৰ আছে নাছিৰ উদ্দিন। মানে এইটো কি লণ্ডভণ্ড কৰি থৈ গৈছে? সিহঁতে মই শুনা মতে চিচিটিভি ফুটেজ আছে যে ৰাতি যোৱা নিশা 4টা বজাত সিহঁতে আহি পেলাই গাড়ী এখন ইয়াত ৰখাই, গাড়ীখনৰ লাইট জ্বলাই, পিছত দুজন মানুহ ইয়াত সোমাই লণ্ডভণ্ড কৰি থৈ গৈছিল। আপোনালোকে এতিয়া আইনৰ সহায় লৈছে? আমি মহামাৰী আৰক্ষী চকীত জাননী দিছো। সিহঁতে কৈছে উচিত তদন্ত কৰিব বুলি, আৰু উচিত তদন্ত কৰিব বুলি আমি আশাবাদী, আৰু সকলোকে আহ্বান জনাম আপোনালোক কোনো ভয় নকৰিব। এইবিলাক সিহঁতে ভয়ত কৰি আছে, যদি সিহঁতে দেখি আছে সিহঁতৰ অৱস্থা বহুত বেয়া, শতকৰা 20টা ভোটো নাপায়, মানুহে সিহঁতক আঁকোৱালি লোৱা নাই, যিহেতু সিহঁতে দেশৰ কাৰণে বা সমাজৰ কাৰণে পঞ্চায়তৰ কাৰণে একো ভাল কামেই কৰা নাই, ৰাইজে আঁকোৱালি ল'ব কেনেকে? সন্দেহটো কি কৰিছে আপোনালোকে? এতিয়া সন্দেহ কৰিছে, আমাৰ স্থানীয় মানুহে সন্দেহ কৰিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে কাৰোবাক হায়াৰ কৰি আনি পেলাই এইটো কাম কৰাইছে। স্থানীয় মানুহে আপোনাক বাইট দিলে, আপোনালোকক জনালে। এতিয়া এইখিনি কৈ মানে মই উচিত তদন্ত বিচাৰিম এইটো বিষয়ত। এই চামগুৰি সমষ্টিত নিৰ্বাচন তেনেকুৱা হিংসা হৈ আছে নেকি বৰ্তমান? মই ধৰক যোৱা উপ নিৰ্বাচনৰ পৰা চাই আছো চামগুৰি সমষ্টিত মানে হিংসা। ৰাজনীতি বুলি ক'লে বা ইলেকশ্যন বুলি ক'লে হিংসা, মাৰপিট, হাই হুলস্থুল, দাবী ধমকি দি ভোট লিয়া, মানুহক কৈ যায় ভোট নিদিলে ঘৰ ভাঙি দিব, ৰাস্তাত ওলাব নিদিয়ে, বিজনেছ কৰিব নিদিয়ে, চাকৰি কৰা মানুহক ট্ৰান্সফাৰ কৰি দিব। এইবিলাক ভয় পাব কি আৰু এইখন চৰকাৰৰ? এতিয়া মানুহে চাই আছে সমাজখন কোনটো দিশে গতি কৰি আছে। এতিয়া শিক্ষিত সমাজ, যুৱক সমাজ আগবাঢ়ি আহক। এইবিলাকত যদি আজিৰ দিনত যদি আমি ভয় কৰো, যদি 1947 চনত মহাত্মা গান্ধীয়ে ভয় কৰিলে হয়, তেনে হয়তো আজিৰ দিনত ভাৰতত ব্ৰিটিছে শাসন কৰি থাকিলে হয়। যেতিয়া আমাৰ গান্ধীজীয়ে ভয় কৰা নাই, আমি কিয় ভয় কৰিম? ভয় নকৰো, আমি যি হয় আগফালৰ পৰা বুকু ফুলাই নেতৃত্ব দিম। ৰাইজ আমাৰ লগত আছে, আমাৰ মানে কোনো ধৰণৰ ভয় ভাবুকি যাতে আমাৰ ওচৰত নাই, আৰু আমি ভয় নকৰো। যিমানেই ভয় দেখাওক আমি ভয় নকৰো।